গুড মৰ্ণিং অসম। আপোনালোকক মই দৈনিক ৰাশিফল ইটানলৈ স্বাগতম জনাইছোঁ। আপোনালোকে ৰাশিফল চাই থাকক। প্ৰথমে শুনক আজিৰ দিনটোৰ পঞ্চাং। এতিয়া আৰম্ভ কৰিছোঁ পঞ্চাং। আজি আহিন মাহৰ 22 তাৰিখ 9 অক্টোবৰ বুধবাৰ। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা 5:21 আৰু সূৰ্যাস্ত সময় আবেলি 4:57। তিথি হ'ব আজি ষষ্ঠী তিথি। নক্ষত্ৰ হ'ব মূলা নক্ষত্ৰ। শোভন যোগ। কৰণ হ'ব তৈতিলকৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ আৰু ৰাক্ষস গণ। আজি মৃত্যুত কোনো দোষ নাই। যাত্ৰা আজি শুভ পশ্চিমে, উত্তৰে আৰু দক্ষিণে নিষেধ। শুভ কৰ্ম আজি দীক্ষা গ্ৰহণ। এতিয়া শুনক ৰাশিফল। প্ৰথমে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ভালে দেখা যায়। আজি টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ অকণমান সমস্যাই দেখা দিব পাৰে, টকাৰ নাটনি হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত আজি ভাল মিলা প্ৰীতি দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত আজি মধ্যম ফল লাভ কৰিব। কৰ্মস্থানত আজি আপুনি নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মস্থানত আজি আপোনাৰ ভাল দেখা যায়। বিবাহিত জীৱন আপোনাৰ আজি মধ্যমীয়া ফল পাব। বিবাহিত জীৱনত মিলা প্ৰীতিটো থাকিব। আজিৰ আপোনাৰ শুভ সংখ্যাটো হৈছে আজিৰ বাবে 1। এতিয়া শুনিব প্ৰতিকাৰ। প্ৰতিকাৰ হিচাপে আজি আপুনি মদ ভাং খোৱাৰ পৰা দূৰত থাকক আৰু মহিলাক সন্মান কৰক। ইয়াৰ ফলত আপোনাৰ আৰ্থিক সমৃদ্ধি বাঢ়িব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃক্ষ ৰাশি। বৃক্ষ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ভাল দেখা যায়। টকা পইচাৰ ক্ষেত্ৰতো আজি আপোনাৰ ভাল। আজি আপোনাৰ হাতত টকা পইচা থাকিব। যিখিনি আপোনাৰ দৰকাৰ সেই টকাখিনি আজি আপোনাৰ হাতত থাকিব। পৰিয়ালৰ ক্ষেত্ৰত আজি সদস্যসকলৰ মাজত কিছু মতৰ অমিল হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ অশুভ, সিমান ভাল নহয়। কৰ্মৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত আজি কিছু মনোমালিন্য হোৱা দেখা যায়। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 9। আজিৰ প্ৰতিকাৰ হিচাপে আপুনি লক্ষী চালিচা পাঠ কৰক বা দেৱী লক্ষ্মীৰ প্ৰশংসাসূচক বাক্য পাঠ কৰক। ইয়াৰ ফলত আপোনাৰ ইজনে সিজনৰ প্ৰতি বুজাবুজি বা বৃদ্ধি পাব আৰু ইজনে সিজনৰ প্ৰতি প্ৰেম ভাৱ মজবুত হ'ব। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। কিছুমান সৰু সুৰা বেমাৰে অসুবিধা কৰিব পাৰে। আজি আপোনাৰ টকাৰ ক্ষেত্ৰত ধন টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল দেখা যায়। আপোনাৰ হাতত আজি টকা পইচা আহিব। পৰিয়ালৰ ক্ষেত্ৰতো আজি সদস্যসকলৰ মাজত মিলা প্ৰীতি দেখা যায়। ঘৰত কিছুমান উৎসৱ পাৰ্বণ হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি আপুনি সফলতা লাভ কৰিব। কৰ্মৰ ক্ষেত্ৰত আপুনি আজি মধ্যমীয়া ফল লাভ কৰিব। বিবাহিত জীৱনত স্বামী স্ত্ৰীৰ মাজত আজি মধুৰ সম্পৰ্ক গঢ়ি উঠিব। আপোনাৰ বাবে শুভ সংখ্যা হৈছে আজিৰ কাৰণে 7। আৰু প্ৰতিকাৰ হিচাপে আজি আপুনি এটুকুৰা বগা কাপোৰত বেলগছৰ শিপা বান্ধি ৰাখিলে স্বাস্থ্যৰ প্ৰতি আপোনাৰ উন্নতি ঘটিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ভাল দেখা যায়। আপোনাৰ দেহা পানী আজি ভালে থাকিব। টকা পইচাৰ ক্ষেত্ৰতো আজি আপোনাৰ হাতত টকা পইচা থাকিব। আপোনাৰ হাতত আজি টকা পইচা আহিব। ক'ৰবাত যদি টকা পইচা ধাৰলৈ দিছে সেই টকা আজি আহিব। পৰিয়ালৰ ক্ষেত্ৰত আজি সদস্যসকলৰ মাজত কিছু মনোমালিন্য ঘটিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি আপুনি সফলতা লাভ কৰিব। কৰ্মৰ ক্ষেত্ৰত কিছু বাধা বা জামেলাই দেখা দিব পাৰে। আপোনাৰ দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত আজি মধুৰ সম্পৰ্ক গঢ়ি উঠিব। আপোনাৰ বাবে শুভ সংখ্যা হৈছে আজিৰ কাৰণে 2। এতিয়া আহিছোঁ প্ৰতিকাৰ। প্ৰতিকাৰ হিচাপে আপুনি কৰ্মস্থানলৈ যোৱাৰ আগতে কপালত চন্দন বা কেশৰৰ ফোঁট লগাওক। ইয়াৰ ফলত আপোনাৰ কৰ্মজীৱনত অনেক উন্নতি হোৱাৰ সম্ভাৱনা দেখা দিব। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে
আজিলৈ বিদায় লৈছোঁ। আপুনি কমেণ্টত লিখক ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতি ভালে থাকিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ কিছু অভাৱে নাটনিয়ে দেখিব পাৰে, টকা পইচাৰ নাটনি হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত আজি সদস্যসকলৰ মাজত কিছু মনোমালিন্য ঘটিব পাৰে, খুট খাট কাজিয়া হ'ব পাৰে। আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত আজি সফলতা লাভ কৰিব। কৰ্মস্থানত কিছু জামেলাই দেখা দিব পাৰে বা বাধা আহিব পাৰে। দাম্পত্য জীৱনত আজি স্বামী স্ত্ৰীৰ মাজত আপোনাৰ মধুৰতা সম্পৰ্ক গঢ়ি উঠিব। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 9। প্ৰতিকাৰ হিচাপে আপুনি পাৰিবাৰিক জীৱনত আৰু বেছি সমৃদ্ধিৰ বাবে হনুমান চালিচা বা সংকটমোচন অষ্টক ভগৱান ৰামৰ স্তুতি পাঠ কৰিলে আপোনাৰ পাৰিবাৰিক জীৱনত সুখ শান্তি ঘূৰি আহিব। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ বিদায় লৈছোঁ। আপুনি কমেণ্টত ওম নমঃ শিৱায় নিশ্চয় লিখক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। আধা ভাল আধা বেয়াৰ মাজেদি যাব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ হাতত অজস্ৰ টকা পইচা থাকিব। আজি আপোনাৰ যেনে তেনে প্ৰকাৰে আপোনাৰ হাতত আজি টকা থাকিব। পৰিয়ালৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি সফলতা লাভ পাব। কৰ্মস্থানত কিছু জামেলা আৰু বাধাই দেখা দিব পাৰে, গতিকে সতৰ্ক থাকক। বিবাহিত জীৱন আপোনাৰ স্বামী স্ত্ৰীৰ মাজত আজি মধুৰ সম্পৰ্ক গঢ়ি উঠিব। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 7। আপুনি প্ৰতিকাৰ হিচাপে ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ এই মন্ত্ৰটি 28 বাৰ নাইবা 108 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ কৰ্মজীৱনত উন্নতি হ'ব। আপোনাৰ দিনটো যেন ভালে কুশলে সুখ সমৃদ্ধিৰে পাৰ হৈ যায়, তাৰে কামনাৰে আজিলৈ বিদায় লৈছোঁ। আপুনি কমেণ্টত ওম নমঃ শিৱায় নিশ্চয় লিখক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভালে যোৱা দেখা যায়। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত কিছু অভাৱ বা নাটনিয়ে দেখা দিব পাৰে, টকাৰ অভাৱ হ'ব পাৰে। আজি পাৰিবাৰিক ক্ষেত্ৰত আজি আপোনাৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি বুজাবুজিটো থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সফলতা লাভ কৰিব। প্ৰেমত কৰ্মজীৱনত কিছু জামেলাই দেখা দিব পাৰে, হকা বাধা আহিব পাৰে কৰ্মত। আজি আপোনাৰ দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত বুজাবুজি আৰু মধুৰময় সম্পৰ্ক গঢ়ি উঠিব। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 1। আপুনি প্ৰতিকাৰ হিচাপে শুক্ৰক সন্তুষ্ট ৰখাৰ কাৰণে সদায় পৰিষ্কাৰ আৰু ইস্ত্ৰি কৰা কাপোৰ পৰিধান কৰক। ইয়াৰ ফলত আপোনাৰ জীৱনত ভাল প্ৰভাৱ পৰা দেখা যায়, গতিকে আপুনি পৰিষ্কাৰ কাপোৰ পিন্ধক। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ টকা পইচাৰ ক্ষেত্ৰত আজি আপুনি ভাল ফলাফল লাভ কৰিব। আজি আপোনাৰ হাতত টকা পইচা আহিব। আপোনাৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ মাজত মিলা প্ৰীতি বাঢ়িব, বুজাবুজি থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপুনি সিমান ভাল ফলাফল নাপাব, প্ৰেমত হাকা বাধা আহিব পাৰে। কৰ্মস্থানত আপোনাৰ কিছু জামেলাই দেখা দিব পাৰে, গতিকে সতৰ্কতাৰে কাম কৰক। দাম্পত্য জীৱনত আজি স্বামী স্ত্ৰীৰ মাজত অকণমান মনোমালিন্য হোৱা দেখা যায়। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 3। আপুনি প্ৰতিকাৰ হিচাপে প্ৰেম জীৱনত মধুৰতা আনিবলৈ ৰঙচুৱা বাদামী ৰঙৰ কুকুৰক ৰুটি খুৱাওক। আপোনাৰ প্ৰেম জীৱনত সফলতা আহিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ কৰ্মস্থানত যথেষ্ট সফলতা লাভ কৰিব। নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেম জীৱনত কিছু বাধা বা জামেলাই দেখা দিব পাৰে। দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য ঘটিব পাৰে, গতিকে সাৱধানতাৰে দিনটো পাৰ কৰক। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত অভাৱ বা নাটনিয়ে দেখা দিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ মাজত আজি মিলা প্ৰীতিটো থাকিব, মৰম চেনেহ থাকিব। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 9। আজি আপুনি প্ৰতিকাৰ হিচাপে আৰ্থিক ক্ষেত্ৰত উন্নতিৰ কাৰণে দৰিদ্ৰ ব্যক্তিক চাউল ভাজা, আমি কাৰে বুলি কওঁ ঘৰুৱা ভাষাত, খাবলৈ দিয়ক আৰু তাৰ পৰা
নিজেও অকণমান খাওক, আপোনাৰ আৰ্থিক পৰিস্থিতি মজবুত হ'ব, আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আজি ভাল দেখা যায়। আজি আপোনাৰ হাতত টকা পইচা আহিব বা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ মাজত অকণমান খেলিমেলি হ'ব পাৰে, মানে মনোমালিন্য হ'ব পাৰে, মধ্যমীয়া ফল পাব। প্ৰেমৰ ক্ষেত্ৰত আজি কিছু বাধাই দেখা দিব পাৰে। কৰ্মস্থানত আজি আপোনাৰ সুফল লাভ কৰিব, নিজ নিজ কৰ্মস্থানত সফলতা পাব। দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত আপোনাৰ কিছু মনোমালিন্য ঘটিব পাৰে, তাৰ প্ৰতি সতৰ্ক থাকক। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 9। আজি আপুনি প্ৰতিকাৰ হিচাপে ক'লা বা বগা কুকুৰক ৰুটি খোৱালে আপোনাৰ প্ৰেম জীৱনত উন্নতি হ'ব। গতিকে আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হৈ যায়, তাৰে কামনাৰে আজিলৈ বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ভাল দেখা যায়, ভাল ফলাফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ টকা পইচাৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি থাকিব, কিন্তু তাৰ মাজতে অকস্মাত হয়তো মনোমালিন্য ঘটিব পাৰে। প্ৰেমত আজি ব্যৰ্থতা পাব, মানে কিছু আপুনি সফলতা লাভ নকৰিব। কৰ্মস্থানত আজি নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত কিছু মতৰ অমিল হ'ব পাৰে। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 6। আপুনি প্ৰতিকাৰ হিচাপে তামৰ ফুলদানিত ৰঙা ফুল ৰাখিলে প্ৰেম জীৱনত মানে সুন্দৰ হ'ব আপোনাৰ প্ৰেম জীৱনটো। গতিকে আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হৈ যায়, তাৰে কামনাৰে আজিলৈ বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ বাবে দিনটো সকলো দিশৰ পৰা ভাল দেখা যায়। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত মোটামুটি ভালেই দেখা যায়। স্বাস্থ্য আজি সুস্থ হৈ থাকিব। আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আজি মানে যথেষ্ট সফলতা লাভ কৰিব। আপোনাৰ হাতত আজি টকা পইচা আহিব। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ মাজত মিলা প্ৰীতি, বুজাবুজি, প্ৰেম ভাৱ আজি থাকিব। পৰিয়ালৰ ক্ষেত্ৰত প্ৰেমত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। কৰ্মজীৱনত মান সন্মান, যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ কৰ্মস্থানত সফলতা লাভ কৰিব। দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত কিছু খুট খাট হ'ব পাৰে, এনে মধ্যমীয়া ফল লাভ কৰিব। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 4। আজি আপুনি প্ৰতিকাৰ হিচাপে ভাল প্ৰেম জীৱন পাবলৈ ভগৱান কৃষ্ণৰ সন্মুখত ধূপ ধূনাৰে আৰতি কৰক। ভগৱান শ্ৰীকৃষ্ণৰ সন্মুখত আৰতি কৰি নিজৰ দাম্পত্য জীৱন সুখকৰ হোৱাৰ প্ৰাৰ্থনা কামনা কৰক। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। বন্ধু বান্ধৱীসকল, ইমান পৰে নিজ নিজ ৰাশিফলখিনি শুনিলে। ভিডিঅ'টোত দিয়া তথ্যখিনিৰ দ্বাৰা আপোনাৰ যদি অকণমানো উপকাৰত আহিছে, তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেধৰণৰ মানে দৈনিক ৰাশিফল পাবলৈ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আপোনাৰ লগ বন্ধুক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।